শদিয়া পালোহি কালি ৰাতি শ্বুটিং দেৰি সেইকাৰণে এতিয়া আমাৰ শ্বুটিং আৰম্ভ হ'ব লৈছে 12:10 মিনিট আছে আৰু আমি পাইছোঁ শদিয়া আৰু আমাৰ শ্বুটিং হ'ব এই নদীত আমাৰ আৰ্টিষ্টসকল আহি ৰেডি গাড়ী ৰেডি কিন্তু ইয়াৰ লোকেল ব্যক্তি এজনৰ কাৰণে ৰৈ আছোঁ যাৰ থ্ৰুৱেদি আমি নদীখন এইটো পাই যাব পাৰিম গুড মৰ্ণিং আপোনালোকক সকলোকে স্বাগতম নতুন এটা ভিডিঅ'লৈ আজি আমাৰ শ্বুটিঙৰ 9 নম্বৰ দিন আৰু আপোনালোকে দেখা পাব আজি আমাৰ শ্বুটিঙত কি কি হয় আমাৰ যি ড্ৰোনৰ শ্বট চলি আছে ইয়াত আপোনাৰ দেখা পাইছে শদিয়া এতিয়া ড্ৰোনৰ শ্বট লোৱা হ'ল আমি বেলেগ এখন নদীত যাম য'ত শিল আছে বালি আছে সেই তেনেকুৱা ধুনীয়া এখন নদীত যাম নদীখনত শ্বট লোৱা हाँ बेटे चलो नहीं हम वहाँ जाएंगे कहीं जाना है तो पिछले बोल लो বেলেগ জাৰ্ণিও বৈ দিয়ে আমাৰ ট্ৰেক্টৰে উঠি লোৱা হৈছে আহি গ'ল ভৱেশ দা পিছপিনে এয়া কেনেকুৱা হৈছে ট্ৰেক্টৰটো এনেকুৱা শ্বুটিঙত মজা এই সোৱাদৰ মানে আমেজেই বেলেগ কাৰো লগত ভাগ নহয় এইটো বলক এই ছাৰ আহিছে আমি এই ট্ৰেক্টৰ চেক্টৰ লৈ এতিয়া শ্বুটিং কৰিবলৈ গৈ আছোঁ ভাল লাগিছে খুব ভাল লাগিছে আৰু ভাল আপোনাক সকলোকো লগোৱাই দিম মই অলপ ফিল্মখন বনোৱাৰ পিছত দেখা পাইছেনে ইয়াত মানে বেলেগ গাড়ী নাযায় সেইকাৰণে ট্ৰেক্টৰ লৈ লৈ আছে আৰু কুলেণ্ডা আহিছে কুলেণ্ডা উঠিব পাৰে নাই জানো এয়া এতিয়া আমাৰ ট্ৰেক্টৰ যাত্ৰা আৰম্ভ হৈ যাব খুব ফূৰ্তি মানে সৰু ল'ৰাটো দেখিছেনে এই ধৰি লৈছে আৰু এইফালে আমাৰ গোটেই টিমটো বহি আছে আগত আমি মানে এই গেলাৰীত বুলি কয় যে গেলাৰীত আমি থিয়েটাৰ এইফালে VIP মানুহখিনি এইখিনি VIP গোটেইখিনি VIP একদম মানে মজা এটা ফিল আৰু এইটো আপোনালোকে কেতিয়াও মানে নাপায় ইয়াত আহিব লাগিব আৰু আমাৰ আগত গৈ আছে ইন'ভাখন আৰু এইখন লাইটৰ গাড়ী এই ইন'ভাখন ঘূৰিছে থেংক ইউ ইমানখিনি লিংক দিয়াৰ কাৰণে বাই আকৌ খালীকৈ মানে গুণ চাম যাব আমি নামিলোহি এয়া নদীখন নাম কি আছিলে এয়া আছে কুলদ্বীপ ইয়াৰে লোকেল অকণমান ঘূৰি লওঁ মুখখন দেখিব এই নদীখন নাম কি দেওপানী বুলি কয় দেওপানী এয়া দেওপানী নদী দিবাং নৈখনে দেওপানী মানে দিবাং আমাৰ অৰুণাচলৰ দিবাং অৰুণাচলৰ দিবাং ইয়াত দেওপানী বুলি কয় আমি লোকেল মৰে দেওপানী বুলি কওঁ অৰুণাচলৰ মানুহকেইটা দেওপানী সেইবোৰ কয় আৰু এনেকৈ অ'কে আমাৰ আজি ইয়াতে শ্বুটিং হ'ব দেখিছেনে ইমান ধুনীয়া লোকেশ্যনটো ৰ'দটো বহুত ৰ'বলৈ মানে চাহ নাই তাৰপিছত সেইটোত পাহাৰত দেখা পাইছেনে জানো তাত মানে বৰফ পৰি আছে ধুনীয়া ছাৰক সুধোঁ কেনেকুৱা লাগিছে জাৰ্ণিটো খুব সুন্দৰ লাগিছে কাৰণ কি মই এনেকুৱা ধৰণৰ ফিল্ম নৰ্থ ইষ্টত প্ৰায়কেইখন ষ্টেটতে কৰিছোঁ আৰু ইয়াৰ বিশেষত্ব এইটোৱেই আমি মানে ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু সকলোবোৰ ইয়াত ইমান সমৃদ্ধ হৈ আছে যে যিফালে আমি কেমেৰাটো ৰাখিম সেইফালে খুব ধুনীয়া নান্দনিক দৃশ্য পাওঁ আৰু আজি ইয়াত আমি শ্বুটিং কৰিম প্ৰব্ৰজনৰ কিছুমান শ্বুটিং কৰিম কেনেকৈ মানৱ সমাজৰ প্ৰব্ৰজন হৈছিলে সেইখিনি কৰিম আৰু লগে লগে আমি আমাৰ মূল যিখন ছবি সেই মূল ছবিখনৰ শিল্পীসকল আহি ইতিমধ্যে অলপ পিছতে ইয়াত আহি উপস্থিত হ'বহি আৰু শিল্পীসকলৰ যিখিনি কৰণীয় থাকিব সেইখিনি আমি পিকচাৰাইজ কৰিম উঠিবলৈ গোটেইকেইটা হিলি গ'ল ন আপোনাৰ কিবা মানে জইন চইন কিবা হেৰি খাপ খাই পৰিছে আজি এৰি আছিলে ট্ৰেক্টৰ উঠি খুব ভাল লাগিল লোকেশ্যনত প্ৰথমবাৰ ট্ৰেক্টৰত আহিছে খুব ধুনীয়া ভাস্কৰ আগত আছিলে ধূলি খালানে অলপ বঢ়িয়া লাগিছে তোমাৰ টেমাত বুট থ'লে এনেকৈ যদি জোকা দি দিয়া বুটবোৰ যেনেকৈ জোকাৰ খায় আমি তেনেকৈ জোকাৰ খাইছোঁ বঢ়িয়া লাগিছে দেখিছে ইমান চাফা পানী দেখিছেনে খাবও পাৰি মানে এইটো পানী খাব পাৰিনে এই অপূৰ্ব এয়া মুখ ধুইছে
আৰু এতিয়া মই মুখ ধুম এয়া নদী বৈ গৈছে শ্বুটিং আৰম্ভ হৈ গ'ল এয়া কুলেণ্ডা সেই তাত বীৰেন্দা আৰু এটা চাই লওক এয়া মজা ফটো টাইপ দেখা আছেনে স্কাইখন ৰ'ব ৱাইড এংগুল কৰি দেখাই আছোঁ এইয়া দেখা পাইছেনে কালিও দেখা পাইছিলে আপোনালোকে ইমান ধুনীয়া গৈ আছে স্পেচিফিক এই আঁচ হৈ গৈ আছে ধুনীয়া মেঘৰ নিচিনা বহুত ভাল লাগে দেখিব আৰু বহল হৈ গৈ থাকিব অলপ পাছত অপূৰ্ব এইফালে ভৈৰৱ আৰু এইফালে আমাৰ মিণ্টুদা এতিয়া গৈ আছে শ্বুটিং কৰিবলৈ বুলি আৰু মই তেওঁলোকৰ লৈ গৈ আছোঁ নদীত খালী ভৰিয়ে এয়া আমি আৰু কি আমি হ'লো মাটিৰ মানুহ গতিকে এয়া নদী ধুনীয়া এই তললৈ ধুনীয়া সোমাই যাওক এয়া দেখা পাইছে মাছ ধৰিলোঁ এয়া মাছ এৰি দিওঁ যাগে যা এইটো এই নদীখনত খুব মাছ আছে মানে তাই দেখা পায় এই ধৰি ল'লোঁ যাগে যা তই এয়া শিল্পীসকল আহিছে আগবাঢ়ি মজা হৈছে এতিয়া পাচিকেইটা লৈ নাই এওঁলোকৰ এটা লৈ ল'ব পাৰিম এই মুখকেইখন দেখকে খুব ধুনীয়া অভিনয় কৰিছে মজা লাগিলে অভিনয় কৰি তামাম এক্টিং কৰিছোঁ ধুতি পিন্ধিছোঁ পানীত খোজ কাঢ়িছোঁ বাছ ডাইৰেক্টৰ খোজ কি লাগে মজা কিমান চফা পানীটো পাহাৰখন দেখাই দিলে গম পাব দেখিছেনে তলফালে বগাই হৈ গৈছে নদীত থাকি ইমান ভাল লাগিছে দেখা পাইছেনে মই নদীতে আছোঁ আৰু ছাৰে কৰি আছোঁ শ্বুটিং সেইফালে আৰু মই শ্বুটিঙত নোযোৱা হ'লোঁ মানে পানীত থাকিবলৈ মোক খুব ভাল লাগে আপোনালোকে দেখা পাইছে মই গোৱাত গৈছোঁ গোৱাত সাগৰকে সাঁতুৰিলোঁ প্লাছ আপোনাৰ হেৰিয়ত বেলেগত সাঁতুৰিছোঁ কিন্তু ৰেকৰ্ড কৰা নাই আৰু কি হ'লে গহপুৰত সাঁতুৰিছোঁ ধুনীয়া এটা পুখুৰীত আৰু এতিয়া এই নদীত সাঁতুৰিব মন গৈছে কিন্তু কাপোৰ নানিলোঁ আৰু শ্বুটিঙত আহিছে আজি নাসাঁতোৰো বাট ইয়াতে অলপমান আমি থাকি মানে পানী লগত এয়া চলি আছে শ্বুটিং সেইফালৰ পৰা আহিবা কেমেৰা ছাৰ ডিৰেকশ্যন দি আছে বীৰেন্দ্ৰ শ্বট লৈ আছে Action! Quick! কিমান ধুনীয়া খেতিখনৰ পৰিৱেশটো ৱাও जल्दी से जाओ इस तरफ जाते रहो इस तरफ चला जाओ इस तरफ बातचीत करते करते এটা বেলেগ এটা অৱতাৰ ধৰিছে আমাৰ ভাস্কৰ আজি হান্দি মাছ ধৰিবলৈ যাওঁ নিমখ ভাত খাই দিলোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ গগৈদাই কি খাব শিকিলে আনৰে চকুতে বেয়া ল'ৰা হলুং মই আৰু এয়া চাকি দেখুৱাচোন মজাকে আৰু দিয়া এইয়া দেখা পাইছে খুব ধুনীয়া ফোন আছে বিচাৰিলে পাম এতিয়া ফোন চাকি এতিয়া তাক কোৱা তোমালোক গৈ থাকা তোমালোক ঘৰতে যোৱা এই কোৱা পালন বুলি এয়া শুন গগৈদাই পালে গগৈদাই ধনী মানুহ হৈ গ'ল নিহিলাব দে মিলালে এফালে আহাচোন তুমি এই আমাৰ শ্বুটিঙৰ বাবে আহিলে আৰ্টিষ্টসকল তোমালোক ইয়াৰে নে ওচৰৰে নে ঘৰ ওচৰৰে আমাৰ কুলদীপৰ ফ্ৰেণ্ড হয় ন কুলদীপৰ লগৰ ন তোমালোক কুলদীপৰ লগৰ এই পাৰ্টি আছে এতিয়া আমাৰ ইয়াত শ্বুটিং হ'ব কাটিব লাগিব গাড়ী নদীৰ পাৰৰ ইমান ধুনীয়া এটা ছানছেট দেখা পাইছেনে আৰু চলি আছে আমাৰ শ্বুটিং ছাৰে তাত ড্ৰোন অপাৰেট কৰি আছে মই কেমেৰাৰ লগত আছোঁ বীৰেন্দ্ৰৰ লগত আৰু এই ড্ৰোন আকাশৰ ওপৰত আৰু এয়া চাই লওক ছানছেট ঠিক আছে এতিয়া এইটো 30% কৰিব লাগিব এইটো কুইকলি কৰোঁ আমি লিফ্টৰ বাবে ৰখি থকা হৈছে আহিছে গাড়ী দাদা লিফ্ট আমাক যাব দিয়ক আগলৈ যাম আমাক অকণমান লিফ্ট দিয়ক
ৰাইজসকল আমি আহিলোঁ বাই বাই আপোনালোক আহি থাকিব গাড়ীত উঠিছে এয়া কুলেন্দা ভাস্কৰ ঠেলি কিয় সোমাই যায় কুলেন্দাক ল'লে মানে 3টা মানুহৰ জেগা খাই লয় এইবাৰ বালি চেন নোখোৱাকৈ যাম চাগে আইঅ বহুত বহুত ধন্যবাদ দেই দাদা শ্বুটিং মানে এইটো বেলেগ এটা শ্বুটিং আছে এডভেঞ্চাৰ শ্বুটিং মানে বেলেগ আৰু মজা এই বিলককেইটা মই ট্ৰাই কৰিব লাগিব আমাৰ এই অকণমান ল'ৰা এটা বহাই লোৱা আছে ধৰি ধৰি গৈ আছে ধুনীয়াকৈ মইনা ভাল লাগিছে নে টাউন চাব যাম আমি টাউন চাব যাম টাউন চাব যাম এয়া নামিছে এয়া আমি নামিলোঁ যাবা দেই বাই বাই থেংক ইউ ছ' মাছ এইখনতে আহিছিলোঁ আমি গতিকে বাই বাই বহুত বহুত ধন্যবাদ